পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटि भास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আল্লাহু আকবার কবীৰা আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে হেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ নিৰু গগৈ ফুকন আপুনি ক'ৰ পৰা আহিছে অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ
সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই আগতে ভক্তি সাধনা কৰিছিলোঁ, জয়গুৰুপন্থী আছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? মই সেই সাধনা 20 বছৰ কৰিলোঁ। আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি? মই ইয়াৰ আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ। আমাৰ গাঁৱৰ নামঘৰলৈও গৈছিলোঁ, শিৱ মন্দিৰলৈও গৈছিলোঁ, ভাগৱত পাঠ, গীতা পাঠ আৰু আমাৰ দিহানামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। মই কৃষ্ণ ভক্তি কৰিছিলোঁ। আপুনি জনালে যে আপুনি আগতে দিহানাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে, আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই ৰামপাল মহাৰাজৰ চৰণত এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ, জীৱনৰ সুগম পথ পঢ়িছিলোঁ। মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে। আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ। বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ। আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে, আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ। মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। মই কেইবাটাও দিশতে লাভ পালোঁ। প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ। মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয়, ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ, চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয়। সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ। মই নাম দীক্ষাটো লোৱা নাছিলোঁ। দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম। সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ। ঠিক তেনেকৈ মোৰ ডাঙৰ ল'ৰাটো আসাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে মই পিছদিনাই গৈ চিধাই মানে নাম দীক্ষা ল'লোঁ। মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ। আৰু দ্বিতীয়তে হৈছে কি, মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ কি, এইটো হৈছে মই প্ৰেছাৰ, চুগাৰ আৰু মোৰ দৃষ্টিহীন এইকেইটা মই আছিলোঁ। যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ। চুগাৰটো মোৰ আছিলে, চুগাৰটো কেতিয়াবা মোৰ 500-600 হয়, কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনী কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায়। মই একদম সুস্থভাৱে হৈ থাকোঁ। মই তেনেকৈ মই ডিউটি কৰি থাকোঁ। যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে, আপুনি কিন্তু মৃত্যুমুখত পৰিব। তেতিয়া মই কৈছোঁ যে নাই, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও মই একো নহওঁ। তেনেকৈ মই আহিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ দিলে যে মানুহগৰাকী মৰিলে নেকি? মই বোলো মইতো আছিলোঁ, কিন্তু মই কেতিয়াও পৰি নাযাওঁ। মোৰ এটা বিশ্বাস আছে, মই সৎ নাম মনন কৰি থাকোঁ। যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে। মোৰ সেইটো এটা লাভ হ'ল। আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ, চকুটো মোক প্ৰত্যেকজন ডক্তৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও, আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল, আপুনি কেতিয়াও নেদেখে। মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ। কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক, মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ। মোৰ এটা দৃঢ় বিশ্বাস আছে। যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে, ডক্তৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব, তেতিয়া মই এটা বিশ্বাস আছে যে মোৰ
পৰমাত্মাই মোক চকু দৃষ্টি দিবই মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ তেখেতক যেতিয়া মই মনন কৰি আছোঁ মোৰ দৃঢ় বিশ্বাস মই দেখিমেই মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ মানে ডক্টৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে কাৰণ দেখা মুদত চকুটো নাছিলে সম্পূৰ্ণ মৰি গৈছিলে আপুনি কেনেকৈ দেখিছে ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে মই তেতিয়া কৈছোঁ যে ছাৰ মই এজন গুৰু চৰণত আহিলোঁ তেখেতৰ নাম মনন কৰোঁ তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকাৰ কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই গুৰুজী চৰণত যেতিয়া মই দীক্ষা লৈছোঁ মই এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতেই বিভিন্ন প্ৰকাৰে লাভ পাইছে যিহেতু আপোনাৰ ল'ৰা যি ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত চাকৰি প্ৰাপ্ত কৰিছে আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব কিন্তু আপুনি সদগুৰু ৰামপাল গুৰু মহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে যি কৰে তেখেতে বুজি পাব মানে ইমান মহান শক্তি আছে তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে মই সেইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে লখিমপুৰ আই হস্পিটেল তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম কিন্তু আপুনি নেদেখে খাটাং নেদেখে মানে তেতিয়া মই কৈছোঁ ছাৰ মই খাটাং মই দেখিম মোৰ বিশ্বাস আছে মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছে মই খাটাং দেখিম কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব মই বোলো নিদিওঁ ছাৰ মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ দেখা নেদেখাটো তেখেতে দিব মোক আৰু অন্য কিবা আপুনি লাভ পাইছেনে আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে সেইটো এটা আমাৰ পাৰিবাৰিক লাভ বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ কেলে সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে সকলোৱে সতনাম পালে তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি তেখেতৰে আমি জ্ঞান চৰ্চা কৰোঁ এইটো এটা যথেষ্ট লাভ পাইছোঁ যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ আপুনি কি কৰে সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ সমাজ সেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত বিশেষকৈ গোটেই ভাৰতবৰ্ষৰ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে আৰু যৌতুকমুক্ত মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব যিহেতু এগৰাকী ছোৱালী হোৱা জন্ম লোৱা মাত্ৰকে দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে সেই বোজা কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে যৌতুক দিব নোৱাৰিলে বিভিন্ন যন্ত্ৰণাত ভুগিছে মৃত্যুমুখত পৰিছে নিৰ্যাতন ভুগিছে ঘৰলৈ ঘূৰি আহিছে তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ
বৰ্তমান কৰি দিছে আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সংঘৰ্ষ কৰি আছে। আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব, কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে, প্ৰচেষ্টা চলাই আছে, কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণে হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত পৰি আছে তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই। কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে অট'মেটিক নিজে নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায় আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয়। বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে। চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে, গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে, গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কৰি কিন্তু কোনো মানে সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহাসকলে নিজে নিজেই নিচা খাবলৈ এৰে, মদ খাবলৈ এৰে, গুটখা খাবলৈ এৰে, বিড়ি চিগাৰেট খাবলৈ এৰে। আমাক ভক্তি এনেকুৱা মানে শক্তি আছে, সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে। ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে আৰু আগবাঢ়িও গৈছে। ঠিক সেইদৰে মানুহবিলাকে যথেষ্ট ভকতসকলটো আগবাঢ়িলে, তেখেতলোকে নুচুৱে নাখায়ো আৰু কাকো নিদিয়েও। ঠিক কিন্তু এতিয়াও মানে বেলেগ জগতসকলেও ঠিক তেনেকৈ মানে যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ তেখেতলোকে পঢ়ে, তেখেতলোকেও নিজে নিজে মানে নিজে নিজে অট'মেটিক এৰ খাব। তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায়, কিন্তু তত্ত্ব পাব লাগিব, তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে নিজে এৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈও ভক্তি সাধনা কৰিব পাৰিনে? কেতিয়াও গুৰু ধাৰণ নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে। গুৰু লাগিবই, এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু, তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব। আমাৰ যেনেকৈ সদগুৰু ৰামপাল তত্ত্বদৰ্শী সদগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে, ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব। যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা, আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ। সৎ নাম মনন কৰা, তেখেতৰ শক্তি নামৰ যিটো মহিমা, যিটো শক্তি, সেইটো সৎনাম মনন কৰিব লাগিব আৰু সৎসং আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আমাৰ সং যিটো সৎসং, সেই সৎসংটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে, ইয়াৰ প্ৰকৃত কাৰণটো কি সেই সন্দৰ্ভত অলপ জনাওকচোন। বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয়, কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয়। আমাৰ সদগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে, কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে, লোকবেদ মানুহে মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে, সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে। সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো মানে ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে। ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে। কিন্তু তত্ত্বদৰ্শী যদি নহয় তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল হ'ব নোৱাৰোঁ। তত্ত্বদৰ্শী হ'ব লাগিব, তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম। যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ। মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ, ধৰক জয়গুৰু পন্থতো আছিলোঁ আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ, শিৱ পূজাটো কৰিছিলোঁ। গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ। মই লাষ্টত সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ। তেওঁলোকক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনাও জনাইছোঁ। লগতে তাৰ এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ, এই কিতাপ কেইখন আপোনালোকে পঢ়ক। তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব, অতি সোনকালে আপোনালোকে যাতে এই আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ, ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব। এইটো গাৰাণ্টি আছে। আমাক সদগুৰু ৰামপাল মহাৰাজৰ যিটো
মন্ত্ৰৰ শক্তি মানে একদম গ্ৰাণ্টেড মানে এইটো হ'বই যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ নিশ্চয় আমি উপকৃত হ'ম মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে যিটো আমাৰ আজিকালি শিক্ষিত সমাজ শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে এণ্ড্ৰইড মোবাইলত আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া কাৰণ কি আছিল যে সৎলোকত এই কালে ভুল কৰিছিল আৰু আমিও ভুল কৰিলো কাৰণ আমি নিজৰ পিতাক এৰি এই যি তপ কৰি আছিল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ আমি নিজৰ পৰমাত্মাক এৰি পতিব্ৰতা পথ এৰি দিলো আৰু আমি এওঁক ভাল পাবলৈ ধৰিলো ভগৱানক এৰি যিয়ে আমাক সৰ্বসুখ দিলে সকলো সুবিধা আছিল তাত কোনো দুখ নাছিল কোনো কামেই নাছিল নিষ্কৰ্ম মুক্তি সেই তাত প্ৰাপ্ত হয় একো কাম নকৰাকৈ তাত আপুনি পায় গতিকে আমি ভুল কৰিলো যাৰ শাস্তি আমি এতিয়া ইয়াত ভুগি আছো ইয়াৰ লগত আহি গলো এওঁ তাত আন আৰু এটা ভয়ংকৰ ভুল কৰিলে যে যেতিয়া এই দুৰ্গা গাভৰু আছিল পৰমাত্মাই তেওঁক গাভৰু বনাই এওঁৰ ওচৰলৈ পঠাই দিছিল আৰু আমি সকলো আত্মা দুৰ্গাৰ শৰীৰত প্ৰৱেশ কৰাই দিছিল সূক্ষ্ম ৰূপত আৰু তেওঁক কৈছিল পুত্ৰী বচনেৰে যিমান জীৱ বিচাৰে বনাই দিবা তোমাক সিমানখিনি পাৱাৰ দিছো মই কবিৰ ভগৱানে কৈছিল এতিয়া এই কাল ভগৱানে ইয়াতে তেওঁৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল এই সত্য লোকত এনেধৰণৰ কথা নচলে এওঁ বলৎকাৰ কৰিব বিচাৰিছিল যাৰ কাৰণে এওঁক তাৰ পৰা উলিয়াই দিছিল যেতিয়া তেওঁক নিষ্কাশিত কৰিছিল তেতিয়া তেওঁ বহুতো প্ৰাৰ্থনা কৰিলে এজন সহজ দাস নামৰ পৰমাত্মাৰ প্ৰথম পুত্ৰ আছিল যি সকলোতকৈ প্ৰথমে 16 পুত্ৰ আছিল তাৰ এজন তেওঁ প্ৰাৰ্থনা কৰিলে যে মোক ইয়াতেই থাকিবলৈ দিয়া প্ৰাৰ্থনা কৰি দিয়া ভগৱানক তেওঁ প্ৰাৰ্থনা কৰিছিল সহজ দাসে কৈ ভগৱানৰ দুৱাৰত গৈ কিয়নো পৰমাত্মা সৎলোকৰো টপমোষ্ট প্লেচত বিৰাজমান আছে তেতিয়া পৰমাত্মাই ক'লে যে পঠাই দিয়া ইয়াত থকাৰ যোগ্য নহয় তেতিয়া সহজ দাসে আহি কৈ দিলে যে मैं तो अर्ज करी अनुरागी अब तुम विषय लोक जाओ बड़वागी তেওঁ তাৰ পৰা যাব ধৰিলে গতিকে ইয়া প্ৰতিশোধ লৈ আছে তেওঁ আমাৰ পৰা আমাৰ পৰমাত্মাৰ পৰা প্ৰতিশোধ লৈ আছে যে তেওঁৰ আত্মাসমূহক ইমান কষ্ট দিম যে সিহঁতে ক্ষমাই খুজি থাকে আৰু তেওঁ দুখী থাকিব এওঁ ইমান বদমাছ হয় যাক আমি ভগৱান মানো এওঁ ব্ৰহ্ম হয় এওঁ ইয়াত ব্ৰহ্ম নামেৰে প্ৰসিদ্ধ যেনেকৈ গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17ত তিনি পুৰুষৰ কথা কৈছে তিনি প্ৰভু এজন ক্ষৰ পুৰুষ আনজন অক্ষৰ পুৰুষ ক্ষৰ পুৰুষটো এয়া ব্ৰহ্ম হয় অক্ষৰ পুৰুষ এয়া পৰব্ৰহ্ম হয় সন্তসকলৰ বাণীত এক পাৰ ব্ৰহ্ম শব্দ আছে সেই পাৰ ব্ৰহ্ম পৰব্ৰহ্মৰ কাৰণে নহয় পাৰ মানে সকলোতকৈ পাছৰ সকলোতকৈ লাষ্টৰ টপ মোষ্ট মানে সুপ্ৰিম গড
তেন্তে ইয়া অক্ষৰ পুৰুষ ইয়া পৰব্ৰহ্ম হয় আৰু এই দুয়োজনৰ লোকত আৰু এওঁৰ সকলো ইয়া নাশবান হয় এওঁলোকৰ শৰীৰো ইয়া নাশবান হয় জীৱাত্মা কাৰো নমৰে 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষটো অন্য উত্তম পুৰুষ মানে পুৰুষোত্তম শ্ৰেষ্ঠ পৰমাত্মাটো কোনো আন হয় সমৰ্থ আৰু তেওঁই তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে লালন পালন কৰে সেইজন অবিনাশী পৰমাত্মা হয় তেওঁক পৰমাত্মা বুলি কোৱা হয় আকৌ 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত এয়া কোৱা হৈছে যে মই এই কাৰণেই পুৰুষোত্তম প্ৰসিদ্ধ হৈ গলো কাৰণ মোৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁৰ পৰা মই উত্তম শ্ৰেষ্ঠ তেওঁলোকতকৈ শক্তিশালী হয় যি 21 ব্ৰহ্মাণ্ডত আছে এওঁলোক মোতকৈ কম শক্তিৰ হয় মই এওঁলোকতকৈ বেছি শক্তিশালী এই কাৰণেই মই পুৰুষোত্তম হিচাপে প্ৰসিদ্ধ লোকবেদৰ আধাৰত দন্তকথাৰ পৰা মই পুৰুষোত্তম নহয় পুৰুষোত্তমটো 17 নম্বৰ শ্লোকত কৈ দিছে যে সেয়া কোনো আন হয় এনেকৈ এই যি কাল হয় ইয়াত তেওঁ ব্ৰহ্ম নামেৰে প্ৰসিদ্ধ কিন্তু এওঁ ব্ৰহ্ম নহয় ব্ৰহ্ম মানে পৰমাত্মা কিন্তু ইয়াত ব্ৰহ্ম নামেৰে এওঁ প্ৰসিদ্ধ হৈ গ'ল ব্ৰহ্ম বুলি কোৱা হয় এই কাৰণেই সেই কমপ্লিট গডক সেই পূৰ্ণ পৰমাত্মাক ডিফাইন কৰিবলৈ এই তিনিওটা ক'বলগীয়া হৈ গ'ল ব্ৰহ্ম পৰব্ৰহ্ম আৰু পৰম অক্ষৰ ব্ৰহ্ম এতিয়া তেওঁ পৰম অক্ষৰ ব্ৰহ্ম ক'ব লাগিব পুস্তক বা গ্ৰন্থৰ আধাৰত গতিকে পুণ্যাত্মাসকল নিজৰ প্ৰমাণ নিজেই পৰমাত্মাই দিবলৈ আহে परमात्मा কৈছিল যে वेद मेरा भेद है मैं ना वेदन के माही और जौन वेद से मैं मिलूं ये वेद जानते नहीं परमेश्वरे কৈছিল যে वेद মোৰেই ভেদ হয় বেদে মোৰেই জ্ঞান দি আছে আৰু মই সকলো সৃষ্টি ৰচনা কৰিছো এই ব্ৰহ্মৰ উৎপত্তিও মইই কৰিছো গতিকে সেই জ্ঞান দিবলৈ পৰমাত্মা ইয়াত স্বয়ং সৎলোকৰ পৰা নামি আহে এই পৰমাত্মা প্ৰত্যেক যুগতে আহে সত্য যুগত পৰমেশ্বৰৰ নাম সৎ সুকৃত আছিল ত্ৰেতাত মুনীন্দ্ৰ নামেৰে পৰমাত্মা প্ৰকট হয় দ্বাপৰত কৰুণাময় নামেৰে পৰমেশ্বৰে এক লীলা কৰিছিলে যি বালক ৰূপ ধাৰণ কৰি শিশু ৰূপ ধাৰণ কৰে আৰু লাহে লাহে ডাঙৰ হয় জনসাধাৰণৰ দৰে লীলা কৰে এনেকৈ বেদত লিখা আছে যে সেই পৰমাত্মা সকলো যুগত এক শিশু ৰূপ ধাৰণ কৰি তললৈ আহে আৰু লাহে লাহে ডাঙৰ হয় আৰু প্ৰত্যেক যেনেকৈ আন ব্যক্তি জনসাধাৰণ নিজৰ হাতেৰে কাম কৰি জীৱন নিৰ্বাহ কৰে সকলো কাৰ্য কৰি এনেকুৱাই তেওঁ লীলা কৰিছিল আৰু লগতে তেওঁ তত্ত্বদৰ্শী সন্তৰো ভূমিকা পালন কৰে গতিকে সেই পৰমাত্মা কলি যুগত নিজৰ বাস্তৱিক নামেৰে আহিছিল কবিৰ নামেৰে আপোনালোকক বহুতবাৰ এই কথা শুনাইছো যেতিয়া দ্বাপৰ যুগত পৰমাত্মা আহিছিল কবিৰজী অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম নিজৰ লীলা কৰিবলৈ সেই সময়ত তেওঁ যেতিয়া শিশুৰূপ ধাৰণ কৰি এটা পুখুৰীৰ মাজত থকা পদুমৰ ফুলত বিৰাজমান হ'ল তাৰ পৰা তেওঁক এক বাল্মীক দম্পতি যাৰ সন্তান নাছিল তেওঁলোকে উঠাই লৈ গৈছিল দ্বাপৰ যুগত পৰমাত্মাৰ লালন পালন এক বাল্মীক পৰিয়ালত হৈছিল আৰু তাত তেওঁৰ এজন মিত্ৰ আছিল পৰমাত্মাৰ এক সেই বাল্মীক সেই সমুদায়ৰ ভিতৰতেই এক সুদৰ্শন নামৰ বহুত ভাল আত্মাৰ এজন ভগত আছিল তেওঁ পৰমাত্মাৰ শিষ্য হৈ গৈছিল আৰু সেই সুদৰ্শনৰ পিতৃ মাতৃ তেওঁলোকে পৰমাত্মা কবিৰজীৰ কথাক মনা নাছিল সুদৰ্শনজী বহুত ভাল পৰমাত্মাক বহুত ভালদৰে বুজি পাইছিল নিজৰ পিতৃ মাতৃকো বহুতবাৰ প্ৰাৰ্থনা কৰিছিল কিন্তু কথাটো এনেকুৱা হৈ যায় যে घर का जोगी जोगड़ा बार का जोगी सद
কাৰণ সেই কলনীতেই থকা ভগৱান বাল্মীকৰ ঘৰত জন্ম লৈছিল। গতিকে তেওঁক ভগৱান মনাটো সহজ খেল নহয়। বিনা জ্ঞানেৰে ভগৱানৰ পৰিচয় হ'ব নোৱাৰে। তেওঁলোকে নামানিলে। শেষ সময়ত যেতিয়া পৰমাত্মাই ক'লে যে সুদৰ্শন, তেওঁৰ পিতৃ মাতৃয়ে শৰীৰ এৰি গ'ল, কিন্তু ভগৱানৰ পৰা উপদেশ নললে। যেতিয়া সুদৰ্শনজীৰ যোৱাৰ সময় আহিল, তেতিয়া পৰমাত্মা তালৈ গ'ল আৰু ক'লে, সুদৰ্শন, সৎলোকৰ ব্যৱস্থা কৰা হৈছে পুত্ৰ, অৱশ্যেই ব্যৱস্থা হ'ব। আপুনি জ্ঞান এনেকুৱা দি দিলে যে যদি মোৰ আকৌ ইয়াত ভৰি সোমাই যায় তেতিয়াহ'লেতো কেতিয়াও উলিয়াবই নোৱাৰিম। ঠিক আছে পুত্ৰ, এতিয়া কোৱা তোমাৰ কিবা ইচ্ছাটো নাই, কাৰণ ইচ্ছা সকলোতকৈ ডাঙৰ শত্ৰু হয়। এই জীৱৰ আকৌ আনি বন্দী কৰাই দিব। সুদৰ্শনজীয়ে ক'লে যে প্ৰভু, কোনো ইচ্ছা নাই দাসৰ, আপুনি জ্ঞান এনেকুৱা দি দিলে। কিছু সময়ৰ পিছত কয় যে ভগৱান, এটা প্ৰাৰ্থনা আছে এই দাসৰ। মোৰ পিতৃ মাতৃ বহুত ভাল আত্মা আছিল, বহুত সৎ আছিল। হে পৰমাত্মা, তেওঁলোকে আপোনাৰ নাম নললে। হে দাতা, তেওঁলোক এই কালৰ জালত সোমাই গ'ল। আৰু মোৰ এক সৰু প্ৰাৰ্থনা আছে আপোনালৈ। উচিত যদি হয় প্ৰভু স্বীকাৰ কৰিব। তেওঁলোকক পাৰ কৰাই দিব প্ৰভু, কোনোবা জনমত তেওঁলোকক পাৰ কৰাব। তেতিয়া পৰমাত্মাই ভাবিলে ইও সোমাব এতিয়া ইও থাকিব ইয়াত। কষ্টৰে এটাক উলিয়াবলৈ বিচাৰিছিলো কালৰ জালৰ পৰা, ইও সোমাই গ'ল, ইয়াৰো দুৰ্বলতা আছে। এজন বুঢ়া ব্যক্তি ডাক্তৰৰ ওচৰলৈ গৈছিল আৰু গৈ ক'বলৈ ধৰিলে, ডাক্তৰ চাহাব, মোৰ কঁকালটো বিষাইছে। ডক্তৰে চালে সেই থৰ লাগি ৰৈ থকা বুঢ়া মানুহজনক আৰু ক'বলৈ ধৰিলে যে বাবা, এয়া দুৰ্বলতা হয়, উইকনেছ হয় শৰীৰৰ। আকৌ ক'লে যে মই থিয় হ'লে মোৰ মাথাটো ঘূৰাই। ডক্তৰে ক'লে এয়া দুৰ্বলতা। মোৰ ভৰি কঁপে, মোৰ আঁঠুত বিষ হয়, আঁঠু দুটাত। ডক্তৰে ক'লে দুৰ্বলতা এয়া। এই কথাত সেই বুঢ়া ব্যক্তিজনৰ খং উঠি গ'ল। ক'লে যে তই ডক্তৰ নে ঘনচক্কৰ হয়, সকলোবোৰ কথাতে দুৰ্বলতা দুৰ্বলতা দুৰ্বলতা। তেতিয়া ডাক্তৰজনে ক'লে যে বাবা, এয়াও দুৰ্বলতাই। কাৰণ বুঢ়া মানুহৰ মানে দুৰ্বল মানুহৰ খং বেছিকৈ উঠে। গতিকে এয়াও দুৰ্বলতাই হয়, সেইবাবেই খং উঠিছে আপোনাৰ। গতিকে পৰমাত্মাই জানি ল'লে যে এয়া দুৰ্বলতাই আহিছে সুদৰ্শনৰ। একেবাৰে তৈয়াৰ হৈ গ'ল। এই ইচ্ছা বীজ আকৌ ৰাখি দিলে কালে। পৰমাত্মাই কয়, इच्छा दासी जम की या खड़ी रहे दरबार, और पाप पुण्य दो वीर हैं या सतखसमी नार। এতিয়া যেনেকৈ আমি ইয়াৰ পৰা যাব লাগিব, আমি পুণ্য কৰি আছো, পুণ্য অতি আৱশ্যক হয়। আৰু এই পুণ্যৰে এখন এনেকুৱা জাহাজ হ'ব লগত, কাৰণ সকলো সহযোগী হয় মন্ত্ৰৰ। যলৈকে এই পুণ্যৰ কাম হয়, এই পুণ্যই আপোনাক সহায় কৰিব। কিন্তু তাত গৈ এই পুণ্যৰ পিনে চাব নালাগে আপুনি, কাৰণ তালৈ যোৱাৰ পিছত যি আপোনাৰ এই একাউণ্ট আছে, তাত থিয় হৈ থাকে দূত কালৰ আৰু এনেকৈ ক'ব, তুমিতো বহুত উপাৰ্জন কৰিছা, তোমাৰতো এতিয়া কথাই বেলেগ। এনেকৈ বিষ্ণু লোকত দেৱতা হ'ব পাৰিবা, আপুনিতো ব্ৰহ্মলোকত এনেকুৱা হ'ব পাৰিব, আপুনিতো 10টা জন্মতো ইন্দ্ৰৰ পাব পাৰিব এই পুণ্যৰ কাৰণেই। গতিকে তালৈ আপুনি এই পুণ্যও ৰাখিব নালাগে। এই পুণ্যও আমাৰ শত্ৰুৱে হ'ব, তাত হ'ব, ইয়াত নহয়। ইয়াততো আপোনাৰ বহুত সহায় কৰিব। গতিকে তালৈ গৈ এই পুণ্যৰ ভালে আপুনি কেতিয়াও নাচাব, অলপো আগ নাবাঢ়িব। कहते इंद्र दा राज कागदा बेष्टा ना भोगा इंद्राणी नु। ইমান হেৰিত হৈ যাব ইয়াৰ লোকৰ যে তাত ইন্দ্ৰ হৈ গ'লে আকৌ গাধ হ'ব ইয়ালৈ আহি। এই কথা মনত ৰাখিব আপুনি। পৰমাত্মাই ভাবিলে যে এইটো ল'ৰাটো থাকি গ'ল ইয়াত, কাৰণ
পৰমাত্মাৰ আৰু কালৰ এক বাৰ্তালাপ হৈছিল। তেতিয়া এই কালে পৰমাত্মা নিজৰ পুত্ৰৰ ৰূপত ৰৈ আছিল তাত। তেওঁ বুজি নাপালে যে ভগৱান হয় নে সহজতে হয়, বা যোগ জিত আছিল। কেতিয়াবা পৰমাত্মা কিবা ৰূপত আহি যায়, কেতিয়াবা কিবা ৰূপত। তেতিয়া তেওঁ কৈছিল যে তিনিটা যুগত জীৱ কম লৈ যাবা প্ৰভু। তিনিটা যুগত সত্য ত্ৰেতা আৰু দ্বাপৰত কম জীৱ লৈ যাবা। और चौथा युग जब कलयुग आवे तब तव शरण जीव बहु आवे। ऐसा वचन हर मोय दीजे तब तुम गवन संसार ही कीजे। গতিকে তিনিটা যুগত জীৱ কম লৈ যাবা আৰু চতুৰ্থ যুগত যিমান ইচ্ছা লৈ যাবা। এনেকুৱা প্ৰতিজ্ঞা পৰমাত্মাৰ পৰা লৈ লৈছিল। ভগৱানে কৈ দিছিল, ঠিকে আছে। পৰমাত্মায়ো জানিছিল যে এই তিনিটা যুগত ভক্তি কোনেও নকৰে, কাৰণ সত্য যুগ ত্ৰেতা আৰু দ্বাপৰত ভাল আত্মা আছিল, শক্তিশালী শৰীৰ আছিল, আগৰ পুণ্য লগত আছিল, আৰু যিকোনো সাধনা যদি তেওঁলোকে কৰিছিল আগৰ পুণ্যৰ দ্বাৰা তেওঁলোকৰ লাভ হৈ আছিল। গতিকে এয়া ভাবি থাকে যে যি সাধনা মই কৰি আছো ইয়াৰ পৰাই মোৰ পুণ্য হৈ আছে, লাভ হৈ আছে। সেইকাৰণেই পৰমাত্মাই এই চতুৰ্থ যুগ বাচিছিল যে চতুৰ্থ যুগলৈকে এওঁলোক খালী হৈ যাব, ফোপোলা হৈ যাব, পুণ্য এওঁলোকৰ লগত নাথাকিব, এওঁলোকৰ দুৰ্গতি হ'ব, আৰু এওঁলোকে যি সাধনা কৰিব সেয়াও ডুপ্লিকেট, কালে প্ৰডিউচ কৰা। ইয়াৰ পৰা তেওঁলোকৰ একো লাভ নহ'ব। আৰু তেতিয়া আমি যাম বা নিজৰ কোনো দাস পঠাই দিম, নিজৰ প্ৰতিনিধি আৰু মালিকৰ পাৱাৰ কাম কৰে। আমি তেওঁলোকক সুখ দিম আৰু এওঁলোকে জানি যাব যে ভগৱান কোন হয় আৰু এৰি দিব সেই নকল সাধনাক। এই দৃষ্টিকোণৰ পৰা পৰমাত্মাই তাত ভাবিছিলে যে কষ্ট কৰি এটা তৈয়াৰ কৰিছিলোঁ, আৰু ইও হাতৰ পৰা এনেকৈ এৰ খাই গ'ল। অৱশেষত মনলৈ দুখটো আহিয়ে গ'ল। এতিয়া সেই সুদৰ্শনজীৰ এয়া বিশ্বাস আছিল যে যদি পৰমেশ্বৰে এবাৰ হ'ব কৈ দিয়ে মোৰ দেউতা পাৰ হৈ যাব, মা দেউতা, তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে পুত্ৰ, চিন্তা নকৰিবা, তোমাৰ মা দেউতাক মই পাৰ কৰাই দিম, কিন্তু তেওঁলোকে ভুলটো বহুত কৰিছে, কিন্তু তোমাৰ সৈতে মই বচনবদ্ধ হৈ গ'লো। নিজেই কৈ দিলে ভগৱানে। তেতিয়া কি আছিল যে পৰমাত্মাই ভাবিছিল ডুবিব এতিয়া তেওঁলোক। তেতিয়া তেওঁ একেবাৰে শান্ত হৈ গ'ল। হে ভগৱান, বহুত দয়া কৰিলা, হে পৰমাত্মা, বহুত ৰক্ষা কৰিলা। এতিয়া তেওঁকতো পঠাই দিয়া হ'ল সৎলোকলৈ, সুদৰ্শনক। এতিয়া কি হ'ল যে তেওঁৰ মাক দেউতাক পিছৰ জন্মত ব্ৰাহ্মণৰ ঘৰত তেওঁলোকৰ জন্ম হয়, আকৌ তেওঁলোক স্বামী স্ত্ৰী হ'ল। পৰমাত্মা তাত গৈ পালে, তেওঁলোকৰ সন্তান নাছিল কোনো। পৰমাত্মাক তেওঁলোকে 3 বছৰৰ ল'ৰাৰ ৰূপত পালে। সকলো ঠাইতে জনাই দিলে যে কাৰ ল'ৰা হয়, ঘোষণা কৰাই দিলে, কিন্তু কোনেও স্বীকাৰ কৰা নাই। অধিকাৰীৰ সৈতেও কথা পাতিলে যে কোনেও লোৱা নাই। তেওঁ কৈ দিলে যে আপোনালোকেই ৰাখি লওক। এতিয়া 3 বছৰৰ ল'ৰা, আৰু এতিয়া এনেকৈ কয়। এতিয়া মা দেউতাতো ক'বই লাগিছিল ভগৱানে, বহুৱাই আৰু বহি যায়। কেতিয়াবা কয় যে আপুনি ভক্তি কৰক, পৰমাত্মাৰ নাম লওক, মই পৰমাত্মা হওক আৰু ভক্তি কৰা, তেতিয়া মই নাম কম, নিজৰ নাম লৈ লওক। তেওঁলোকে হাঁহি দিয়ে আৰু কয়, কি কৈছে শুনা। আমাক এনেকৈ কয় যে নাম লৈ লোৱা, মই ভগৱান হওঁ। তেতিয়া সকলোৱে পাগল বুলি ক'ব ধৰিলে। পাগল হয় ল'ৰাজন, নাজানো কি ক'ব লাগি যায়। যেতিয়া পৰমাত্মাই বহুত চেষ্টা কৰিলে, 1-2 বছৰ তেওঁলোকৰ লগত থাকিলে, তেওঁলোকে নামানিলে, তেতিয়া অন্তৰ ধ্যান হৈ গ'ল তেওঁলোকৰ সন্মুখতেই। তেতিয়া তেওঁলোকৰ ইমান বেছি দুখ লাগি গ'ল ভগৱানক লৈ। হে পৰমাত্মা, এইজনটো সঁচাই ভগৱান আছিল, আমিতো এজন পালক বুলি ভাবিছিলোঁ। তেওঁ এনেদৰেই কৰ্ম বনাইছিলে, এফালে তেওঁ সেয়া কৰিব বিচাৰে, সেয়া এটা মেডিটেশ্যন বনি গ'ল। তেওঁলোকৰ মৃত্যু হ'ল এইদৰেই, পুনৰ জন্ম আকৌ ব্ৰাহ্মণীৰ ৰূপত হ'ল, সন্তানো নহ'ল। এইবাৰ তেওঁলোক শিৱৰ পূজাৰী আছিল। গৌৰী শংকৰ সৰস্বতী নাম আছিল তেওঁৰ। গৌৰী শংকৰ ব্ৰাহ্মণৰ, সৰস্বতী তেওঁৰ পত্নীৰ।
আৰু এই দুইজনৰ আত্মা আছিল সুদৰ্শনৰ মাতৃ-পিতৃৰ। এতিয়া পৰমাত্মাই ভাবিলে যদি এইসকল ব্ৰাহ্মণ হৈ থাকে তেনেহলে নামানিব। এতিয়া পৰমাত্মাই নিজৰ মৰমৰ আত্মাক পাৰ কৰিবৰ বাবে যিটোৱেই কাৰণ বনাব সেইটোৰেইহে কাম হ'ব। এতিয়া কি হ'ল, তেওঁলোক শিৱৰ পূজাৰী আছিল, শুদ্ধ আত্মা আছিল, ভগৱান শিৱজীৰ কথা গাইছিল আৰু যিয়ে দান দক্ষিণা আহিছিল কেৱল ভোজনৰ যোগ্য ৰাখিছিল, ভোজনৰ বাবে বাকীৰে ভোজ কৰি দিছিল, দান ধৰ্মত লগাই দিছিল। আন তেওঁলোকৰ বহুত বেছি মহিমা হৈ গৈছিল। আন ব্ৰাহ্মণ যি আছিল তেওঁলোকৰ প্ৰতি ঈৰ্ষা হ'ব ধৰিলে, কাৰণ মানুহে প্ৰশংসা কৰে, দানৰ কথা কয় তেওঁলোকৰ। আৰু যিবোৰ বহুৱা টাইপ আছিল মানুহক ভ্ৰমিত কৰিছিল, তেওঁলোকৰ মহিমা কম হ'বলৈ ধৰিলে, তেওঁলোক বেছি আছিল সংখ্যাত। এই কথাৰ খবৰ পালে মুছলমানসকলে যে হিন্দু ধৰ্মৰ বেছি প্ৰচাৰ এই গৌৰী শংকৰে কৰি আছে, আৰু তেওঁলোকে এয়াও জানিছিল যে আন ব্ৰাহ্মণে এওঁলোকক হিংসা কৰে, এওঁলোকক সহায় নকৰিব। বাধ্য কৰি মুছলমান বনাই দিলে, সেইসকলক বাধ্য কৰি মুছলমান বনাই দিলে, নিজৰ পানী ছটিয়াই দিলে তেওঁলোকৰ ঘৰত, তেওঁলোকৰ মুখত ঢালি দিলে, আৰু তেনেকৈ মুছলমান হৈ গ'ল। এতিয়া সেই ব্ৰাহ্মণসকল তৈয়াৰ হৈ বহি আছিল, যি বেলেগ আছিল সেইসকলে ক'লে যে এওঁলোক মুছলমান হৈ গ'ল, এওঁলোকৰ লগত ভাতৃত্ব বন্ধ, এওঁলোকৰ গংগাত স্নান কৰা বন্ধ, এওঁলোক মুছলমান হৈ গ'ল। তেওঁলোকেতো অপেক্ষা কৰি আছিলে, তেওঁলোকতো ৰৈ আছিলে এই দিনৰ কাৰণেই। সকলো ঠাইতে জনাই দিলে যে মুছলমান হৈ গ'ল গৌৰী শংকৰ, মুছলমান হৈ গ'ল। এতিয়া তেওঁলোক মুছলমান হৈ গ'লতো হৈ গ'ল, এতিয়া কি কৰিব? বাধ্য আছিল, কাৰণ ব্ৰাহ্মণসকলে বয়কট কৰি দিলে তেওঁলোকক। তেওঁৰ নাম ৰাখি দিলে নুৰ আলী, আৰু তেওঁৰ পত্নীৰ নাম ৰাখি দিলে নিয়ামত। এতিয়া তেওঁলোকক নিৰু আৰু নিমা ক'বলৈ ধৰিলে। এতিয়া গংগাত স্নান কৰা বন্ধ কৰি দিলে মুছলমানসকলক, যে তোমালোকে ইয়াত স্নান কৰিব নোৱাৰা, কাকোৱে স্নান কৰিব দিয়া নাছিল সেই সময়ত মুছলমানসকলক বিশেষকৈ। এতিয়া তেওঁলোকে কি ভাবিলে যে এতিয়া কি কৰিম ভাই, গৌৰী শংকৰ সৰস্বতীয়ে নিৰু নিমাই বিচাৰ কৰিলে, আগতেতো সদায় খাবলৈতো পাইছিলো কথা পঢ়ি। পিছত তেওঁলোকে ভাবিলে এনেকুৱা কি সহজ উপায় আছে যি কাম বিনা টকাৰে আৰম্ভ কৰিব পাৰি, কাৰণ আমাৰ হাতত পইচা নাই। তেতিয়া তেওঁলোকে কাপোৰ বোৱাৰ কাম কৰিম বুলি ভাবিলে। তাত একো কৰিব নালাগে, কেৱল 4টা লাঠি পুতিব লাগে, 4টা খুঁটা, কাঠ কাটি আনিলেই হ'ল জংঘলৰ পৰা। তেতিয়া তেওঁলোকে এই কাম আৰম্ভ কৰিলে। ইমান ভাল আত্মা আছিল, তথাপিও তেওঁলোকৰ যি মূল্য আহিছিল, দুইজনৰ আহাৰৰ পিছত যি বাচি গৈছিল, এসপ্তাহ 10 দিনত ভোজত লগাই দিছিল, অৰ্থাৎ পুণ্য কৰি আছিল। তেওঁলোকৰ সন্তান নাছিল। পুণ্যাত্মাসকল, সমাজৰ ভিতৰত আমি এনেকুৱা কুৰীতি ভৰাই দিছো যে আধাতকৈ বেছি আমি সেয়াৰ কাৰণে দুখী। সন্তমতৰ অনুসাৰে, পৰমাত্মাৰ বিধান অনুসাৰে ঠিক আছে, সন্তান ভগৱানে দিয়ে, সেয়া আমাৰ সংস্কাৰ হয়, আৰু সেই সংস্কাৰক আমি ভুগিব লাগিব। কিন্তু পৰমাত্মাৰ চৰণত আপুনিও থাকে আৰু সন্তানো কোৱা নাই, গতিকে পৰমাত্মাৰ সকলো পাৱাৰ আছে। পূৰ্ণ পৰমাত্মাৰ ওচৰত, কবিৰ ভগৱানৰ ওচৰত এনেকুৱা এটা শক্তি আছে যে তেওঁ আমাৰ সংস্কাৰক চেঞ্জ কৰিব পাৰে। অন্য ভগৱান, ব্ৰহ্ম, পৰব্ৰহ্ম এওঁলোকে কোনেও কৰিব নোৱাৰে, না ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে কৰিব পাৰে। আমাৰ ইজন সিজনৰ মাজত লেনদেন আছে, সেইবাবে আমি ইয়াত বন্দী আছো। एक लेवा एक देवा दूतम, यहाँ कोई किसी का पिता नहीं पूतम, ऋण संबंध जुड़ा एक ठाठा, अंश में सब 12 बाटा। যেতিয়া সুখদেৱ ঋষি নিজৰ মাকৰ গৰ্ভত 12 বছৰ আছিল, যেতিয়া বাহিৰলৈ আহিছিল, আহিয়েই উঠি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে, নিজৰ কাপোৰখনক কঁকালত ৰাখি ললে। আৰু যেতিয়া ব্যাসজীয়ে ক'লে, আৰে পুত্ৰ, মুখখনটো দেখাই দিয়া, পিঠি দি যাব ধৰিলে। আৰে 12 বছৰ কাল তোমাৰ অপেক্ষা কৰিলো, পুত্ৰ মুখত ব্যাকুল হৈ গ'ল ব্যাসদেৱ, আৰু ক'লে এবাৰ মুখখনটো দেখাই দিয়া পুত্ৰ। তেতিয়া সুখদেৱে আনফালে মুখ দি ক'লে যে নাজানো কিমানবাৰ তুমি মোৰ পিতৃ হ'লা, নাজানো কিমানবাৰ মই তোমাৰ পিতৃ হ'লো, এয়াতো বেয়া বেমাৰ হয়, এই ৰোগ কাটিব দিয়া।
এই বুলি কৈ আকাশলৈ উৰি গ'ল। সেইবাবে সংস্কাৰেৰে সিদ্ধি আছিল তেওঁৰ। তেতিয়া সেই সময়ত কৈছিল সুখদেৱে कि एक लेवा एक देवा दूतम और कोई किसी का पिता नहीं पूतम। यहाँ तरण संबंध जुड़ा एक ठाठा अंश में सब 12 बाटा। ইয়াত এক কথা আছিল, ইয়াক সম্পূৰ্ণ সত্য মানিবা। দুজন ভাই আছিল। দেউতাকৰ প্ৰথম বিয়া হৈছিল আৰু তাৰ পৰা প্ৰথম ল'ৰা জন্ম পাইছিল। সেই পত্নীৰ মৃত্যু হ'ল। দ্বিতীয় বিয়া কৰাইছিল আৰু তাৰ পৰা আনটো ল'ৰাৰ জন্ম হ'ল। দুয়োটা একে পিতৃৰ সন্তান আছিল আৰু মাক বেলেগ বেলেগ আছিল। তেওঁলোকৰ বয়সৰ মাজতো পাৰ্থক্য আছিল। পিতৃৰ মৃত্যু হৈ গ'ল আৰু ডাঙৰ ককায়েকৰ বিয়া হৈ গ'ল। সৰু ভাই যেতিয়া 10 বছৰৰ আছিল তেতিয়া তেওঁৰ মৃত্যু হৈ গৈছিল। অসুখীয়া হৈ গৈছিল। চিকিৎসা কৰাব বিচাৰিছিল। 10-20 হাজাৰ 10,000 টকা লগাইছিল। আৰোগ্য কৰিব নোৱাৰিছিল। তেতিয়া দুয়োৱে পতি পত্নীয়ে মিলি চিন্তা কৰিলে, সেই ডাঙৰ ককায়েকে আৰু তাৰ ঘৈণীয়েকে, যে আধা সম্পত্তিৰ মালিক হয়। সকলোৱে জানে যে মৰিব ওলাইছে, বহুত বেমাৰী হয়, কিয়নো টকা ব্যৰ্থ কৰিম, ইয়াক পিহ দি দিওঁ, নহ'লে পিহৰ ইনজেকশ্যন দি দিওঁ। এটা সমাধান হৈ গ'ল, কিয়নো বেয়া কামত সোনকালেই সমাধান ওলায়, একমত হৈ যায়। তেতিয়া এজন ডক্তৰৰ সৈতে কথা পাতিলে। তেওঁ ক'লে যে এনেকুৱা কৰি দিয়া, ইয়াক ইনজেকশ্যন লগাই দিয়া বা কোনো ধৰণৰ ঔষধ দি দিয়া বিহৰ। চিকিৎসা আপোনালোকে কৰাই আছে। তেতিয়া ডক্তৰে ক'লে যে মই 500 টকা ল'ম। তেওঁলোকে 500 টকা দি দিলে। সেই সময়ৰ 500 টকা কোৱাৰ অৰ্থ এইটোৱেই যে ল'ৰাজনৰ মৃত্যু হৈ গ'ল। মৃত্যু হৈ যোৱাৰ 2-3 বছৰৰ পিছত 1-2 বছৰৰ পিছত তেওঁলোকৰ ল'ৰা উপজিল। বহুত বছৰলৈকে সিহঁতৰ সন্তান নাছিল। অৱশেষত এটা ল'ৰা উপজিল আৰু গোটেই সম্পত্তি ভায়েকৰ ভাগৰো সকলো। সেই সন্তানটোক বহুত মৰমেৰে খুৱাইছিল, পিন্ধাইছিল আৰু তেনেকৈয়ে 15-16 বছৰৰ হৈ গ'ল। 15-16 বছৰৰ হোৱাত তাৰ বিয়া কৰাই দিলে। বিয়াৰ পাছতেই সেই ল'ৰাজন বেমাৰত পৰিল। সেই ল'ৰাজন অসুস্থ হৈ গ'ল আৰু তাৰ চিকিৎসাত ট্ৰিটমেণ্টত সকলো সা সম্পত্তি বেচি দিলে। ঘৰত যি টকা আছিল সেয়া সকলো লগাই দিলে। কিন্তু ল'ৰাজন সুস্থ হোৱা নাছিল। এদিন সি আৰু তাৰ দেউতাক আৰু সি বিচনাত শেষ নিশ্বাস লৈ আছিল। তেতিয়া সেই ল'ৰাজনে ক'লে যে দাদা, মোৰ চিতাৰ তৈয়াৰী কৰক আৰু খৰিৰো। তেতিয়া তেওঁ ভাবিলে যে ল'ৰাজনৰ মগজু ইমান অসুস্থ হৈ গ'ল যে মোক চিনি পোৱা নাই। তেতিয়া তেওঁ ক'লে যে মই তোৰ দেউতা হওঁ। সি ক'ব ধৰিলে যে মই জানো আপুনি মোৰ দেউতা নহয়, আপুনি মোৰ দাদা হয়। আপোনাৰ মনত আছে আপোনাৰ এজন সৰু ভায়েক আছিল? তেওঁ ক'লে হয়। আৰু তাক আপুনি কেনেকৈ মাৰিছিল? বিহ দি। আৰু মই সেইজন হওঁ আৰু মই আপোনাৰ পুত্ৰৰ ৰূপত জন্ম লৈছোঁ। এতিয়া দাদা, মোৰ হিচাপ সমান হৈ গ'ল। যিমান সম্পত্তি মোৰ আপুনি আত্মসাৎ কৰিছিল সেই সকলোখিনি লৈ ল'লোঁ। এতিয়া খৰিৰ আৰু চিতাৰ পইচাহে বাকী আছে। এতিয়া এয়া তৈয়াৰ কৰা, মই গৈ আছোঁ। তেতিয়া তেওঁ ক'লে যে ভাই, তোৰ কথা সকলো সত্য হয়। সঁচাকৈ মই অপৰাধ কৰিছিল আৰু আগলৈ মোৰ এটাই পুত্ৰ আছে আৰু আগলৈও কোনো আশা দেখা নাই। মোৰ কুল না হৈ গ'ল। মই যি কৰিলোঁ তাৰ ফল এতিয়াই পালোঁ। এয়াই ভগৱানৰ ন্যায়। সেয়া ভাল কথাক মই পাবহি লাগিছিল এনেকুৱা দণ্ড। কিন্তু এই যি আপোনাৰ পত্নী আছে, তোৰ পত্নী আছে, তাই কি ভুল কৰিলে? এতিয়া তোৰ মৃত্যুৰ পিছত তোৰ পত্নীক জীয়াই জ্বলাব। সতীদাহ প্ৰথা আছিল তেতিয়া। এতিয়া তাই কি ভুল কৰিছে? তেওঁ সুধিলে যে সেই ডক্তৰজন ক'ত? তেতিয়া ক'লে যে ডক্তৰজনো তোৰ মৃত্যুৰ 2 বছৰ পিছত হঠাৎ মৰি গ'ল। তেতিয়া তেওঁ ক'লে যে সেই ডক্তৰজনে এতিয়া পত্নীৰ ৰূপত আহিছে। এতিয়া সিও জ্বলিব, নহ'লে ইয়াৰ আত্মাৰ পাপৰ কি হ'ব? গতিকে ইয়াত এই কথাবোৰ পুণ্যাত্মাসকল আপোনালোকে হৃদয়ত সুমুৱাই ল'ব লাগিব। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 গীতাৰ জ্ঞানদাতাই কৈছে যে এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ
নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম নীতু মেহতা। ক'ৰ পৰা আহিছে আপুনি? হয়, মই গাঁও ঘাংৰি, জিলা হাজাৰিবাগ, ঝাৰখণ্ডৰ পৰা আহিছোঁ। ঠিক আছে, এইটো কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 7 ফেব্ৰুৱাৰী 2016ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কিয় জড়িত হ'ল আপুনি? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই তেওঁৰ বহুত অভিজ্ঞতা, টিভিত যে আহে তেওঁৰ সৎসংগ, তাতে বহুত অভিজ্ঞতাৰ কথা কয়, মই সেইবোৰ চাইছিলোঁ। তেতিয়া তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, লাভ পায় বুলি। প্ৰথমতে মই তেওঁৰ পৰা লাভ পাবৰ বাবে নাম দীক্ষা লৈছিলোঁ। লাভ পালেনে? হয়, মই লাভ পাইছোঁ। কি লাভ পালে? হয়, পোনপ্ৰথমে যেতিয়া মই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ, জনা হৈছিলোঁ, মানে যেতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰিছিলোঁ 5ম শ্ৰেণীৰ পৰা, তেতিয়াৰ পৰা মই শ্ৰেণীত ভাল নম্বৰ অনা নাছিলোঁ। আৰু সেইবাবে মই বিচাৰিছিলোঁ যে 12ত যাতে মই ভাল পাৰ্চেণ্টেজ পাওঁ, ভাল পাৰ্চেণ্টেজেৰে পাছ হওঁ। সেইবাবে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ, যাতে ভাল পাৰ্চেণ্টেজ পাওঁ। যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া মোৰ ভাল পাৰ্চেণ্টেজ আহিলে 12ত। মই কেতিয়াও ফাৰ্ষ্ট হোৱা নাছিলোঁ, কিন্তু 12ত ফাৰ্ষ্ট ৰেংক আহিলে, সেয়াও 71.2%। আৰু আমাৰ ঘৰত সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই উপদেশী। গতিকে আমাৰ ঘৰত মোৰ দেউতাৰ যি বিজনেছ আছে, সেই বিজনেছতো বহুত কিবা কিবি লাভ পাইছে। আমাৰ ঘৰত আগতে বহুত কিবা কিবি প্ৰব্লেম হৈছিলে, মাৰ প্ৰায়ে বেমাৰ হৈ আছিলে, সেইকাৰণে আধা পইচাটো ডক্তৰকে দিবলগীয়া হৈছিলে। গতিকে ঘৰত কণ্ডিশ্যন ভাল নাছিলে ফাইনেন্সিয়েল। তাৰ উপৰি যেনে ধৰক ঘৰত এখন স্কুটি লোৱাৰ কথা ভাবি আছিলোঁ। তেতিয়া দেউতাই ক'লে যে বৰ্তমানটো পইচা নাই, কিন্তু যদি গুৰুদেৱে দয়া কৰে তেতিয়া সেইটো হৈ যাব। মানে ডেইলি চেলটোতো হৈছিলেই 5-6 হাজাৰ মানৰ, কিন্তু আমি যিদিনা স্কুটি লোৱাৰ কথা আছিল, যিদিনাখন ৰাতি আমি ভাবিছিলোঁ স্কুটি ল'ম বুলি, পিছদিনাখনেই আমাৰ দোকানত 60,000 টকা আহি গৈছিল। আৰু সেই পইচাৰে আমি গৈ স্কুটিখন কিনি আনিলোঁ। আৰু ছাৰ, এবাৰ এনেকুৱা হ'ল যে আমাৰ দোকানত এজন কাষ্টমাৰ আহিছিলে, তেওঁ বস্তু কিনিলে আৰু যেতিয়া তেওঁ পইচা দিবলৈ ধৰিলে, তেওঁ ইতিমধ্যে 1000 মানৰ বস্তু কিনিছিলে। তেওঁৰ লগত মানে নোটৰ টকা নাছিলে, কেৱল খুচুৰা পইচাহে আছিল তেওঁৰ। তেওঁ এটা প্লাষ্টিকত লৈ ক'লে যে দাদা, মোৰ লগত পইচা নাই, আপুনি এইখিনি লওক, ইয়াত 1000 টকা আছে। গতিকে দোকানৰ মানুহ ব্যস্ত হৈ থকাৰ কাৰণে সেই সময়ত সেইখিনি গণিব নোৱাৰিলে। ভাবিলে ঠিক আছে, পিছত গণি ল'ম। যেতিয়া জিৰণিৰ সময়ত সেয়া গণিবলৈ ধৰিলে, তাতে পূৰা 10,000 টকা আছিলে, য'ত নেকি তেওঁ 1000 টকাৰহে বস্তু কিনিছিলে। আৰু হয়, কেইদিনমান আগতে মোৰ ৰামায়ণী মানে মোৰ বিয়া হৈছে, আৰু সেয়াও গুৰুদেৱৰ দয়াত বিনা যৌতুকেৰে হৈছে, য'ত নেকি বৰ্তমান সময়ত কোনেও এনেকৈ ভাবিবই নোৱাৰে যে বিনা যৌতুকেৰে কোনো ছোৱালীৰ বিয়া হ'ব পাৰে। আজিৰ বৰ্তমান সমাজ ইমান মানে টিভিৰ মাধ্যমত যি দেখিছোঁ, ইমান সাজ সজ্জা, বেণ্ড বাজা বাৰাত, মানে কল্পনাই কৰিব নোৱাৰে যে ইমান সস্তাত বিয়াও হ'ব পাৰে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছে, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। কাৰণ আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয় যে যৌতুক দিয়া আৰু লোৱা দুয়োটাই পাপ হয়। গতিকে তেওঁৰ যিসকল শিষ্য, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। চৰকাৰে বহু কিবা কিবি স্কিমো দি থৈছে যে বিনা যৌতুকেৰে বিয়া হ'ব লাগে, আনকি আইনো বনাই থোৱা আছে, কিন্তু ইয়াৰ পালন হ'লে হোৱা নাই। আজি যদি আপুনি চাই, সকলোৱে যৌতুক দিয়া দেখিব, লোৱা দেখিব, সকলো বিৰোধিতা কৰে, কিন্তু তথাপিও ইয়াৰ লাভ নাই এই আইনৰ। চাওক বাইদেউ, আপুনিও জানে যে যেতিয়া আমি বিনা যৌতুকেৰে বিয়াটো পাতি দিওঁ, কিন্তু পিছত সেই ভনী জীয়ৰীৰ লগত বহুত বেয়া ব্যৱহাৰ হয়, সিমান সন্মান তেওঁলোকে নাপায়। গতিকে আপোনাৰ লগত এনেকুৱা কিবা অভিজ্ঞতা হৈছেনে যে আপোনাৰ দেউতাই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা প্ৰেৰিত হৈ আপোনাৰ বিয়া পাতিটো দিলে, পিছত আপুনি এনেকুৱা কিবা ভাবিবলগীয়া হ'লনে যে মই কিবা এটা যৌতুক লগত আনিব লাগিছিলে? হয়, মই তেনেকুৱা একেবাৰে অনুভৱ কৰা নাই যে মই যৌতুক লৈহে আহিব লাগিছিল। মোৰ শহুৰৰ ঘৰত কোনো অত্যাচাৰ নকৰে যে তুমি এইটো আনিব লাগিছিল, সেইটো আনিব লাগিছিল, তাত যি আছে সেয়া লৈয়ে সুখী আমি। আপোনাৰ শহুৰৰ ঘৰৰ মানুহবোৰো তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামী নে?
হয়, মোৰ যি হাজবেণ্ড তেওঁ উপদেশী হয়। ঘৰৰ এজন দুজন মেম্বাৰ তেওঁলোক উপদেশী। তেন্তে আপুনি ক'ব বিচাৰিছে যে যি আপোনাৰ বিনা যৌতুকেৰে বিয়া হৈছে এনেকুৱা ধৰণৰ সমাজ এখন তৈয়াৰ হৈ আছে যি কন্যা সন্তান মাক দেউতাকৰ বাবে বুজা আছিল, এতিয়া তেওঁলোক বুজা নহয় আৰু মাক দেউতাকো নিজৰ ছোৱালীক হাঁহি ফূৰ্তিৰে বিয়া দিব পাৰিছে। হয়, ঠিকেই। মাক দেউতাকৰ ওপৰত এতিয়া বুজা নাই। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা প্ৰেৰিত হয় নিজৰ ছোৱালীৰ বিয়া পাতি আছে, চৰকাৰে যি আঁচনি চলাই আছে যে বেটি বচাও বেটি পঢ়াও, গতিকে সেয়া অন্তৰ্গত মানুহে ছোৱালী বচাইও আছে আৰু পঢ়াইও আছে। কিন্তু যেতিয়া অৱশেষত সময় আহে তেওঁলোকৰ বিয়াৰ, তেতিয়া মানুহে লাখ লাখ টকাৰ যৌতুক দিয়ে। কিন্তু যৌতুক দিয়াৰ পিছতো ভনীসকল সুৰক্ষিত নহয়। বাতৰি কাকত দেখিলেই আপুনি পঢ়িবলৈ পাব যে আজি কোনোবা ভনীয়ে ফাঁচি লগাই ল'লে বা কোনোবাই বিষ খালে অথবা শহুৰৰ ঘৰে তাইক অত্যাচাৰ কৰিছে যে তুমি যৌতুক লৈ কিয় নাহিলা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি সমাজ তৈয়াৰ কৰিছে তাতে এইবোৰৰ কোনো ধৰণৰ সমস্যা নাই। পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে আমাক জ্ঞান দিছে। এই সমস্যাৰ সমাধানো সন্ত ৰামপালদেৱ মহাৰাজে উলিয়াইছে যে বিনা যৌতুকেৰে বিয়া কৰাব লাগে। ঠিক আছে, আৰু এটা কথা কওক যে সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কৈ আছে সেয়া অন্য ধৰ্মগুৰুৰ সৈতে কিদৰে পৃথক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কয় সেয়া অন্য ধৰ্মগুৰুসকলৰ পৰা এই ধৰণে পৃথক। সেই ধৰ্মগুৰুসকলে যি কয় তেওঁলোকে কেৱল এটা ভাগৱতৰ কথা লৈ বহি যায় অথবা আন যি ৰামায়ণৰ কথা আছে পুৰণি কথাবোৰক ভিত্তি কৰিয়ে তেওঁলোকে সকলো কথা কয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যি কয় সেয়া 4টা ধৰ্মৰ যি হলি বুকছ আছে সেইকেইখন খুলি খুলি এটা এটা শব্দ আৰু শ্লোকৰ সৈতে কয় তেওঁ যে যিবোৰ আছে আপুনি ইয়াত নিজেই চাই লওক। মই এটাও কথা নিজৰ মতে কোৱা নাই। আজিৰ যি সমাজ সেয়া সম্পূৰ্ণৰূপে শিক্ষিত। তেওঁলোকে নিজে চাই বুজি ল'ব পাৰে যে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া 100% সত্য। গতিকে এই প্ৰকাৰে সন্ত ৰামপালদেৱ মহাৰাজে আমাক আধ্যাত্মিক জ্ঞানৰ সৈতে অৱগত কৰাইছে। আৰু যিসকলে এনেকৈ কৈ আছে যে সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰবোৰ খেলিমেলি কৰি জ্ঞান দিয়ে, তেওঁলোকক কি ক'ব আপুনি? হয়, একেবাৰে নহয়। আপোনালোক শিক্ষিত, আপোনালোকে নিজেই গম পাব। আৰু যে এইটো কথা আমাৰ সৎগ্ৰন্থবোৰ সংস্কৃতত আছে, গতিকে তাৰে হিন্দী অনুবাদো এতিয়া আহিছে। আপুনি হিন্দী অনুবাদো পঢ়ি বুজি ল'ব পাৰে যে কোনটো কথাৰ অৰ্থ কি হয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? হয়, মই ভগত সমাজক প্ৰাৰ্থনা জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা গুৰু হয় যি আমাক জন্ম আৰু মৃত্যুৰ কষ্টৰ পৰা মুক্তি দিবলৈ আহিছে। মনুষ্য জীৱন যিবোৰ সৎগ্ৰন্থ আছে সেইবোৰে কয় সেইবোৰৰ কেৱল এটাই অৰ্থ আছে, জন্ম আৰু মৃত্যুৰ পৰা মুক্তি পোৱা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক যি ভক্তিৰ কথা কৈ আছে আমাৰ সৎগ্ৰন্থত যিবোৰ আছে যে জন্ম আৰু মৃত্যুৰ ৰোগ কেৱল তত্ত্বদৰ্শী সন্তইহে কাটিব পাৰে। গতিকে গীতাৰ অনুসৰি তত্ত্বদৰ্শী সন্ত আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে হয়, যিয়ে আমাৰ বেদ শাস্ত্ৰ গীতাৰ প্ৰমাণ সহিতে ভক্তিৰ কথা কৈ আমাক জন্ম আৰু মৃত্যুৰ পৰা মুক্তি প্ৰাপ্ত কৰিবৰ বাবে সেই সৎ মন্ত্ৰ সেই সৎ ভক্তিৰ কথা কয়, যাৰ দ্বাৰা জন্ম আৰু মৰণৰ সেই কষ্টৰ পৰা মুক্তি পাব পাৰোঁ। গতিকে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? ছাৰ, তেওঁৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰাটো এতিয়া বৰ্তমান বহুত সহজ হৈ পৰিছে। তেওঁৰ এতিয়া বহুত ধৰক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ সৎসংগ আহে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ইত্যাদিত। আপুনি যদি ইউটিউবত গৈও সন্ত ৰামপালদেৱ মহাৰাজ সৎসংগ বুলি লিখি দিয়ে তেতিয়া তাত তেওঁৰ 1000টা ভিডিঅ' আহি যাব সৎসংগৰ। আপোনালোকে তাতো চাব পাৰে। বিভিন্ন টিভি চেনেলতো তেওঁৰ সৎসংগ আহে, তাতে আপোনালোকে চাই তাতে তলত এটা হালধীয়া শাৰী আহে, তাতে এটা নম্বৰ আহে, তাতে কিতাপ অৰ্ডাৰ কৰি সেই কিতাপখনো আপুনি পঢ়িব পাৰে। বৰ্তমান কেৱল ভাৰততে নহয় বিশ্বৰ বহু দেশত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম খোলা হৈছে, য'ত আপুনি আপোনাৰ ওচৰৰ যিবোৰ নামদান কেন্দ্ৰ আছে তালৈ গৈ তেওঁৰ পৰা নাম দীক্ষা ল'ব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।